কবিতাৰ শিৰোনাম সীতাৰ ধোঁৱাই ঘৃণা কৰা নিবিচাৰোঁ। ৰচনা অনন্ত কুমাৰ ভূঞা। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। মই কোনোদিন জানিব নিবিচাৰোঁ তোমাৰ ঐশ্বৰ্য সম্পদ কিমান, বিপদ আহিলে কি কৰিবা সেই কথা এদিন জনাবানে মোক। মই আজি জানিব বিচাৰোঁ চহকী হোৱাৰ অনুভৱ ইমান প্ৰখৰ কিয়? লুণ্ঠনকাৰীৰ শাৰীত কিদৰে থিয় হৈছা তুমি? মই জানিব নিবিচাৰোঁ চাকৰিৰ বাবে মাটি বিক্ৰী কৰি দিয়া টকা উপঢৌকন হিচাপে কিদৰে হাঁহি হাঁহি লোৱা। শিলৰ দৰে কঠিন নেকি তোমাৰ অন্তৰ? এই কথা নাজানো মই। কিমান প্ৰলোভনৰ প্ৰতাৰণাত দৰিদ্ৰজনে আত্মঘাতী কৰিবলগীয়া হয়। তুমিও জানো এজন সামাজিক ব্যক্তি নহয়? কলা ধন ঘটাৰ মন্ত্ৰ কিদৰে শিকিলা? সম্পদ গঢ়াৰ অস্ত্ৰ চোকা কেনেকৈ কৰিলা? উজাগৰি নিশা কি সপোন দেখা? মই জানিব নিবিচাৰোঁ ক্ষমতাৰে কিমান বলিয়ান হ'ব পাৰা তুমি? সেৱাৰ বৃত্তি কিদৰে অৱনমিত কৰা? এই কথা জানিব বিচাৰোঁ কিয় ঘৃণা আৰু অস্পৃশ্যতা উপলব্ধি হোৱা নাই? নিৰ্জীৱজনক শোষণ কৰাৰ ছত্ৰ কিদৰে পালা? নৈতিকতাৰ স্খলনৰ ভাৱৰীয়া তুমি? সেয়া কৰ্মজীৱনৰ দক্ষতাৰ প্ৰমাণপত্ৰ নেকি? এই কথা জানিবলৈ আমাৰ অধিকাৰ আছে। মই জানিব নিবিচাৰোঁ লকাৰত থকা অজস্ৰ সোণৰ অলংকাৰৰ হিচাপ। শুনিব নিবিচাৰোঁ অভিজাত্যৰ ভাষা। থাকিব পাৰে তোমাৰ নগদ ধন গোপন কোঠাত। তুমি এই সমাজত জীয়াই থাকিব লাগিব। অহংকাৰে বিপদাপন্ন কৰিব জীৱন। পাপৰ পৰা মুক্ত হোৱা পথ বিচাৰি নাপাবা। এই কথা জানিব বিচাৰোঁ তোমাৰ জ্ঞানৰ চক্ষু কেতিয়া খোল খাব? পিছে তেতিয়া তুমি বুঢ়া হৈ যাবা। মৃত্যু যন্ত্ৰণাই তোমাক খুলি খুলি খাব। টকা আত্মসাৎ কৰিবলৈ হেঁপাহ জাগে তোমাৰ। কলা ধনৰ হিচাপ নিকাচ কেনেকৈ কৰা? মৃত্যু যন্ত্ৰণাই কাকো ৰেহাই নিদিয়ে। সমাজে জানিব বিচাৰে জ্ঞান গৰিমাৰে উচ্চ আসনত বহি লৈ কিদৰে অনৈতিক কাৰ্যত লিপ্ত হোৱা? মিথ্যাচাৰ কিদৰে সৃষ্টি কৰা? কিহে প্ৰেৰণা দিয়ে ভিন্ন সমস্যা জন্ম দিয়াৰ? আনক মিছাতে জবাবদেহি নকৰিবা। নিৰ্লজ হৈ সুধিব নোৱাৰোঁ তোমাক নৈতিকতা কিদৰে শেষ কৰিছা? কলা টকাৰে কিনা ভূ সম্পত্তিৰ তালিকাখন কোনোদিনা চাব নিবিচাৰোঁ। মই জানিব নিবিচাৰোঁ অন্যায় পথৰে গঢ়া সুখময় জীৱন গাথা, যাত্ৰা পথৰ সেই জকমকীয়া জীৱন ধাৰা। আপত্তি কৰা নাই দাম্ভিক কথাৰ। তুমি ক্ষমতাৰ জোৰেৰে কিয় অন্যায় কৰা? সুৰংগ খান্দি বাস কৰিলেও এদিন ধৰা পৰিবা। কাৰাগাৰৰ দুৱাৰ খোলা আছে তোমাৰ বাবে। ৰাজকীয় কায়দা হেৰাব এদিন। অনুতাপত দগ্ধ হ'ব মন। নৰক যন্ত্ৰণাত ফটাই উঠিব শৰীৰ। তেতিয়া মাছ মাংসৰে ভোজ খাব নোৱাৰিবা। অন্তিম যাত্ৰাত সকলোৱে হীন চকুৰে চাব। ঘৃণিত অস্পৃশ্য ব্যক্তিৰূপে শ্মশানত থ'ব। সীতাৰ ধোঁৱাই তোমাক ইতিকিং কৰিব। সম্পদবোৰ এদিন জহি খহি যাব।